নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে অহা মাহত 10 দিন পৰ্যন্ত বন্ধ থাকিব বেংক শীঘ্ৰেই কৰি লওক বেংকৰ কাম-কাজ আৰু 4 দিন পিছতে আৰম্ভ হ'ব মাৰ্চ মাহত প্ৰায় আধা দিনেই বন্ধ থাকিব বেংকৰ কাম-কাজ হোলিৰ পৰা গুড ফ্ৰাইডেলৈ বহু বন্ধ থাকিব মাৰ্চ মাহত দ্বিতীয় আৰু তৃতীয় শনিবাৰৰ লগতে দেওবাৰ সহ মুঠ 10 দিন বন্ধ থাকিব হোলি মহা শিৱৰাত্ৰি গুড ফ্ৰাইডে বহু উৎসৱৰ বাবে বন্ধ থাকিব বেংকসমূহ অহা মাহত সেয়েহে 10 দিন পৰ্যন্ত বন্ধ থাকিব বেংক এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে মাছত মাত্ৰ 3টা দিন পুনৰ পঞ্জীয়ন কৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ নাম তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশীৰ বাবে এটা ডাঙৰ খবৰ আবেদনকাৰীৰ বাবে সলনি কৰা হৈছে কিছুমান নীতি নিয়ম অনুসৰি পদক্ষেপ নললে চাকৰিৰ বাবে পৰীক্ষা দিব নোৱাৰিব আপুনি নতুন নিয়মেৰে কৰক এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পঞ্জীয়ন এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুছলমান মহিলাৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰিব চৰকাৰে মুছলমান মহিলাৰ ওপৰত চলা শোষণ বন্ধ কৰিব এতিয়াৰে পৰা সহজে পতি-পত্নীয়ে তালাক দিব নোৱাৰিব 18 বছৰ বয়সৰ তলৰ ছোৱালীৰ বিবাহ পঞ্জীয়ন নহব 2024ৰ পূৰ্বে ৰাজ্যত শেষ হ'ব বাল্য বিবাহ নাবালিকাক বিয়া কৰোৱা লোক যাব লাগিব জেললৈ নিৰ্বাচনৰ পিছত পুনৰ ৰাজ্যত আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্ট 1935 বাতিল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য মুছলমান মহিলাৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰিব চৰকাৰে এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰমজান মাহক লৈ আহিল নতুন নিৰ্দেশনা মছজিদত কৰিব নোৱাৰিব ইফতাৰ ৰমজানৰ পূৰ্বেই হাজাৰ মছজিদক লৈ নতুন নিৰ্দেশনা ৰমজান মাহত মানি চলিব লাগিব কিছুমান নতুন গাইডলাইন সৌদি আৰবে জাৰি কৰিলে গাইডলাইন মছজিদত ইফতাৰ নিষিদ্ধ কৰিলে সৌদি চৰকাৰে ইফতাৰৰ বাবে সংগ্ৰহ কৰিব নোৱাৰিব চান্দা মছজিদক পৰিষ্কাৰ কৰি ৰাখিবলৈ এই সিদ্ধান্ত সৌদি চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া স্থানতহে কৰিব পাৰিব ইফতাৰ ইমামে দিয়া ভাষণ মিডিয়াই পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব নোৱাৰিব তাৰাবিৰ সময়ত ইমামসকলে কম সময় ভাষণ দিব পাৰিব ৰোজা ৰখা সকলক জ্ঞান দিয়াৰ বাবে ভাষণ দিব পাৰিব ইফতাৰৰ পিছত হোৱা নামাজ আৰু আজানৰ মাজত 10 মিনিটহে সময় পাব ৰমজান মাহক লৈ এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ইছলাম ধৰ্ম এৰি আমিনা বেগমে হিৰত ললে সেন্দুৰ ইছলাম এৰি সনাতন ধৰ্ম ললে আমিনা বেগম এতিয়াৰে পৰা হ'ল আমিনা চন্দ ৰামকৃষ্ণ নগৰত মুছলমান যুৱতীয়ে ত্যাগ কৰিলে ইতিমধ্যে ইছলাম ধৰ্ম হোম যজ্ঞৰে বিশ্বজিৎ চন্দ্ৰৰ সৈতে বিয়াত বহিলে আমিনা বেগম আইনী প্ৰক্ৰিয়াৰে এৰিলে ইছলাম ধৰ্ম সনাতন ধৰ্মলৈ আমিনাই নাম ৰাখিলে অনিমা চন্দ আদালতলৈ গৈ ইচ্ছাই গ্ৰহণ কৰিলে তেওঁ সনাতন ধৰ্ম দীৰ্ঘদিনৰ পৰাই বিশ্বজিৎ চন্দ্ৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আমিনা অৰ্থাৎ অনিমা চন্দ্ৰৰ অৱশেষত হিন্দু ৰীতি নীতিৰে বিয়া সম্পন্ন হয় আমিনা বেগম আৰু বিশ্বজিৎ চন্দ্ৰৰ মই স্বাধীন আৰু হিজাব পিন্ধাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে ইতিমধ্যে অনিমা চন্দ্ৰই সনাতন ধৰ্ম আৰু হিন্দু সমাজ ভাল লাগে বুলিও মন্তব্য কৰিছে আমিনা বেগমে সনাতন ধৰ্মৰ প্ৰতিটো নিয়ম মানি চলাৰ সংকল্প লৈছে আমিনা বেগমে ইছলাম ধৰ্ম এৰি এইবাৰ আমিনা বেগমে হিৰত ললে সেন্দুৰ